অভকটৰ কি গুণ অতি প্ৰয়োজন। প্ৰভু কৃপা কৰি কোৱাচোন এই তিনিটা অক্ষৰৰ ওপৰত আৰু ভকতৰ কি প্ৰয়োজনীয় গুণ থাকিব লাগে। ঈশ্বৰ এক সন্ত সখী শুনা ধনঞ্জয় ভকতৰ যি গুণ থাকিবে অৰ্জুন আৰু ভকতৰ কি গুণ থাকিব লাগে শুনা। ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম এই পঞ্চতত্ত্ব ভকতৰ আচৰণ নিয়ম। এই পাঁচটা ভাল নিয়ম থাকিব লাগিব দেই। ক্ষমা, শীল, সম, দম, ইন্দ্ৰিয় সংযম। এই ভাল পাঁচটা গুণ আমাৰ প্ৰত্যেকৰ থাকিব লাগে। এই পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ সেহিহে জানিব ধৰ্ম নামত বিশ্বাস। এই পাঁচটা সদ্গুণ যাৰ আছে তেওঁ ধৰ্ম কি বস্তু, নামৰ মহিমা কি তেওঁহে বুজি পাব, আনে বুজি নাপায়। সেইকাৰণে আমাৰ সমাজত আজি বহুত উঠি অহা প্ৰজন্মই বোলক, বহুত শিক্ষিত যুৱক যুৱতী বোলক মুক্ত মনে কৃষ্ণ বুলি ক'বলৈও লাজ কৰা মানুহৰ সংখ্যা বেছি। ভগৱন্তৰ হাজাৰটা নামৰ এটা নাম কৃষ্ণ, যিটো নাম আপুনি যদি দৈনন্দিন জীৱনত উচ্চাৰণ কৰি থাকিব পাৰে আপোনাৰ মন সদায় আনন্দত থাকিব। কৃষ হেন শব্দ এইটো পৃথিৱী বাচক হৈল ন আনন্দত প্ৰৱৰ্তয় দুয়ো এক পদ হৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দত মাত্ৰ। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে কৰ্মৰ মাজত কৃষ্ণ উচ্চাৰণ কৰাটো অনগল কৰক, অভ্যাস কৰক, আপোনাৰ মনলৈ কেতিয়াও দুখ আহিব নোৱাৰে। কিন্তু আজি বহুত আমাৰ মানুহে কৃষ্ণ বুলি মুক্ত মনে ক'বলৈও লাজ কৰে। ইফালে সিফালে চাই কোনোবাই শুনিছে নেকি? আজিৰ তাৰিখতো ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম মুক্ত মনে ল'ব নোৱাৰা বা নোকোৱা মানুহৰ সংখ্যাই বেছি। গতিকে লাজ মানে মায়া, ইতস্ততে মানে মায়া, অৱহেলা মানে মায়া, মায়া মানে অজ্ঞান, অজ্ঞান মানে আন্ধাৰ, আন্ধাৰ মানে দুখ দুৰ্গতি। মানুহৰ জন্ম পাই ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম ল'বলৈ যদি আজিৰ তাৰিখলৈও কোনোবাই অৱহেলা কৰি আছে, সেই জীৱটো দুখ দুৰ্গতিৰ ফালে গতি কৰিব। সি কেতিয়াও সুখ আৰু শান্তিৰ গৰাকী হ'ব নোৱাৰে। এই তত্ত্ব আমি দিব লাগিব। গতিকে ভৈৰন্দ্ৰ আকুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বহৈ লোধক। তেওঁৰ চকু পানী ওলাবলৈ ধৰিছে উদ্ধৱৰ বেদনা দেখি, উদ্ধৱৰ শোক দেখি। পীত বস্ত্ৰে মুচি মুখত তেজীয়া নিশ্বাস স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস। তেওঁৰ চকু মানে হালধীয়া বস্ত্ৰৰে চকু পানী মোহাৰি সাবত মাৰি ধৰি আশ্বাস বাণী কৈছে কি বুলি? তেজী চিন্তা চিত্ৰ থিৰ কৰা মহাশয়, তজু দুখ দেখি সখী নসহে হৃদয়। তোমাৰ দুখ দেখি মোৰ হৃদয় সহ্য কৰা নাই সখী, তুমি দুখ ত্যাগ কৰা। স্বৰূপে জানিলো তুমি আমাৰো আশ্ৰয়, বংশক সংঘৰি আবে চলিব নিশ্চয়। তুমি মোৰ স্বৰূপটো বুজি পালা যে মই এতিয়া বংশ সংহাৰ কৰি নিজ ধামলৈ যাবৰ কাৰণে উদ্যত হৈছোঁ। এই কথাটো তুমি বুজি পাইছা, তুমি যিহেতু মোৰ ভকত। ভকতে বুজি পায় সকলোৰে স্বভাৱ চৰিত্ৰৰ কথা। যি ভকত গুণসম্পন্ন হ'ব আপোনাৰ ঘৰখনৰ কোন ভাল কোন বেয়া তেওঁ আগতীয়াকৈ ক'ব পাৰিব। মনত ৰাখিব কথাটো। গতিকে সাধিলো উদ্ধৱ দেৱতাৰো যত কাজ, নথাকিব ইঠাইত তোমাৰো কিবা বাছ। গতিকে মই দেৱকাৰ্য দুষ্টক দমন শান্তক পালন ইতিমধ্যে সম্পাদন কৰিলোঁ। এতিয়া আৰু মই ইয়াত নাথাকোঁ, তোমাৰ বাজে আৰু ইয়াত মই নাথাকোঁ। দ্বাৰকা নগৰ সাগৰতো যাইব তল। কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ লগে লগে দ্বাৰকা নগৰখন সাগৰত তল যাব বুলি কৈছে দেই, মনত ৰাখিব। মই গৈলে লোকতো মিলিবে বিমংগল, আৰু মই যেতিয়া গুচি যাম জগতৰ লোকৰ মাজত বিমংগল আহিব, দুখ কষ্ট নামি আহিব। পিৰিব দুৰ্জন কৰি গুচিবে আচাৰ, কৰিয়ে প্ৰভাৱ বিস্তাৰ কৰিব, নীতি সদাচাৰৰ পৰা মানুহ আঁতৰি যাব।
হুইবে অধৰ্মতৰ অতি জটেক প্ৰজাৰ আৰু মানুহবিলাক অধৰ্ম বেয়া কামৰ প্ৰতিহে বেছি ধাবিত হ'ব বেছি ধাৱমান হ'ব দেই আজি আমাৰ সমাজত মানুহ ভাল কামতকৈ বেয়া কাম কৰাৰ প্ৰতি ভাল কথা শুনাতকৈ বেয়া কথা শুনাৰ প্ৰতি ভাল ঠাইলৈ যোৱাতকৈ বেয়া ঠাইলৈ যোৱাৰ সংখ্যা সদায় বেছি এয়া কলিৰ প্ৰভাৱ মনত ৰাখিব দেই তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথত তোমাক যদি মোৰ লগত লৈ যাওঁ তোমাৰ এই আবেদনৰ ওপৰত মই সহানুভূতি দেখুৱাই যদি তোমাক মই লৈ গুচি যাওঁ তেতিয়াহ'লে এই সংসাৰত কি হ'ব তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ আহিব লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথত পোহৰৰ পথটো লুপ্ত হৈ যাব আন্ধাৰে আৱৰি ধৰিব ভক্তিৰ পথ নাইকিয়া হ'লে মানে বেয়া স্বভাৱ বেয়া ভাৱ বেয়া কৰ্মই আমাক মনত প্ৰতিষ্ঠা হ'ব অধৰ্মে পীড়িব লোক যাইবে অধুগতি ভকতিক ৰাখি তুমি থাকিব সম্প্ৰতি যে তুমি মোৰ কাৰণে থাকিব লাগিব কাৰণ মই কি কাৰণে সংসাৰলৈ আহোঁ দুষ্টক দমন শান্তক পালন দুষ্কৃতি বিনাশ সংস্কৃতি প্ৰতিষ্ঠা কৰিবৰ কাৰণে যে মই তোমাক ভকতক যদি লৈ যাওঁ এইখিনি ইয়াত লুপ্ত হৈ যাব গতিকে মোৰ কাৰণত মই এই সংসাৰলৈ অহাৰ লক্ষ্য উদ্দেশ্য তুমি বাস্তৱ ৰূপায়ণ কৰিবৰ কাৰণে তুমি এই সংসাৰ থাকিব আজি যদি অন্তৰ্দৃষ্টিৰে চাওঁ গগৈ বাপে উদ্ধৱৰ কাৰ্যসূচী আজি সম্পন্ন কৰিছে জীৱনত যিমানবিলাক কৰ্ম কৰিলে তাৰ ভিতৰত আজি কৰ্মটো আটাইতকৈ স্মৰণীয় দেই জীৱনত যিমান ধন টকা পইচা সংগ্ৰহ কৰিলে আজি কৰ্মটোত খৰচ কৰা ধনৰ সাৰ্থকতা হ'ল অৰ্থ আজি বাৰু কিঞ্চিত একো নাহি ফল যদি নভ জয় হৰি চৰণ কমল আমি উপাৰ্জন কৰা ধনেৰে যদি আজিৰ দৰে ঈশ্বৰ সেৱামূলক সৎকৰ্মত যদি ব্যয় কৰিব নোৱাৰোঁ সেই ধনৰ মূল্য নাই কিয় দুখ কৰি ধন ধান আৰ্জা যত মানে কৃষ্ণে এৰে যদি তাকো খাই বেয়া নাই আপুনি এই জন্মত বহুত ধৰ্ম মানে চাকৰি কৰি ব্যৱসায় কৰি খেতি কৰি বহুত ধন সঞ্চয় কৰি পাছবুকত আপুনি বা বেংকত ফিক্সড ডিপজিট কৰি জমা কৰি থৈছে কিন্তু মই যিদিনাখন তোমাৰ হৃদয়ৰ পৰা ওলাই গুচি যাওঁ তোমাৰ ফিক্সড ডিপজিটৰ টকাখিনি নমিনীয়ে উলিয়াই খাই থাকিব তুমি খাবলৈ নোৱাৰিবা দুখ কৰি ধন ধান আৰ্জা যত মানে কৃষ্ণে এৰে যদি তাকো খাই বেয়া নাই গতিকে আমাৰ ভক্তি থৈ যোৱা ধনবিলাক লোকে ভোগ কৰিব আপুনি মই ভোগ কৰিব নোৱাৰোঁ যে আমি কি কৰিব লাগিব নিজ হস্তে আৰ্জি যদি উপযোগনাথ কিছু ব্যয় কৰিব হৰিৰ সেৱাত এই দুখন হাতে যি উপাৰ্জন কৰিছোঁ ঈশ্বৰৰ সেৱা কৰ্মত আমি প্ৰয়োগ কৰিবলৈ জানিব লাগিব এই কৰ্মটো শিকিব লাগিব অৰ্জুনক কৈছে কৰ্মাণি অধিকাৰ অস্তি অৰ্জুন তোমাক মই কামৰ অধিকাৰহে দিছোঁ মা ফল কদাচন মোৰ পৰা তুমি কোনো ফল নিবিচাৰিবা অৰ্জুনে প্ৰতিবাদ কৰিছে মই যদি ফলেই বিচাৰিব নালাগে তোমাক আৰাধনা কৰা মোৰ প্ৰয়োজনেই বাকী কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল নুখুজিলে ঈশ্বৰে আপুনি দেন্ত মোক ফল বিচাৰিব নালাগে অৰ্জুন মই নুখোজাকে দিম নুখোজাকে দিয়া নুখোজাকে দিম প্ৰমাণ যেন আদি শিশু চোৱা ভক্ষ নোখোজয় তথাপিতো স্নেহে থাকি মাতৃস্তন দে এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে দিনটো বিচনাত পেলাই থৈ কামতে আবদ্ধ হৈ নাথাকে কৰ্মৰ মাজতে পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক স্তন দান দিয়ে ময়ো ভকতৰ যথা কৰ্ম তথা ফল তেনেকৈয়ে দিম ফল মোৰ পৰা ফল বিচাৰিব নালাগে মাত্ৰ কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিবা কৰ্ম কি বেদে যাকো বিহি আছে তাকে বোলে কৰ্ম বেদবিহিত কৰ্ম কৰিবা বেদে কি বিহিছে ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম আজি গগৈ বাবে বেদবিহিত কৰ্ম কৰিছে ইমানবিলাক আত্মাক আজি মাতি আনি ঈশ্বৰৰ নাম গাবলৈ সুবিধা দিলে ঈশ্বৰৰ কথা শুনিবলৈ সুবিধা দি দিলে আজি ইয়াত অংশগ্ৰহণ কৰা সকলোৰে জন্ম জন্মান্তৰৰ কাৰণে পুণ্য জমা হ'ল মনত ৰাখিব ঈশ্বৰৰ কথা শুনিবলৈ আহিলেই আমাৰ জন্ম জন্মান্তৰৰ কাৰণে পুণ্য হয় এইটো পুণ্য কোনেও নিব নোৱাৰে যিমানে কৃষ্ণক দিয়ে সেহিকে অক্ষয় ইহাক নিবাক একো জনে নপাৰে
আজি পুণ্যটো আমাৰ স্থায়ী হৈ গ'ল আৰু মানে ফিক্স ডিপজিট হৈ গ'ল উপজয় পুণ্য পাপ হুৱে দূৰ মিলে মহামুখ্য সুখ প্ৰচুৰ আপুনি যদি জীৱনত সুখ পাব বিচাৰিছে পাপবিলাক দূৰ কৰিবই লাগিব পাপ দেখুৱাই দিয়া বস্তু নহয় পাপ কিছুমান মনৰ বেয়া গুণৰ সমষ্টি দাৰ্শনিকৰ অভিমত কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা এইবিলাক ভাৱ যাৰ হৃদয়ত অৱস্থান কৰি থাকিব সি কেতিয়াও সৎ পথে যাব নোৱাৰিব সৎ চিন্তা কৰিব নোৱাৰিব প্ৰকৃত ধৰ্ম আচৰণ কৰিব নোৱাৰিব আজি আমাৰ সমাজত কুপৰম্পৰাক সাৱটি ধৰা মানুহৰ সংখ্যা বেছি হৈ আছে মনত ৰাখিব কথাটো গুৰুজনে কৈছে পৰম্পৰা ধৰ্ম নহয় পৰম্পৰাবিলাক এটা এটা সময়ত মানি চলা নিয়ম বুৰঞ্জীত আপোনালোকে পাইছে বুৰঞ্জী আমাক কৈছে আমাৰ উপৰি পুৰুষসকল যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল যেতিয়া মানুহে ঘৰ বনাব নাজানিছিল যেতিয়া মানুহে কাপোৰ বব নাজানিছিল যেতিয়া মানুহে জুইৰ ব্যৱহাৰ নাজানিছিল যেতিয়া পানী ফিল্টাৰ নাছিল তেতিয়া আমাৰ উপৰি পুৰুষসকলে ঘৰ বনাব নাজানোতে ক'ত বাস কৰিছিলে পৰ্বতৰ গুহা কাপোৰ বব নাজানোতে গছৰ বাকলি পিন্ধিছিলে জুইৰ ব্যৱহাৰ নাজানোতে কেঁচা মঙহ খাইছিলে পানী ফিল্টাৰ নাথাকোঁতে নদী পুখুৰী পানী খাইছে আজি খাব নেকি বাৰু কওক কাৰণ সভ্যতা গতিশীল সময় গতিশীল যুগ গতিশীল জীৱন গতিশীল সুখ দুখ গতিশীল জগত গতিশীল ধৰ্ম গতিশীল পৰম্পৰাও গতিশীল স্থিতিশীল নহয় ই সলনি হৈ থাকে সেইকাৰণে শংকৰদেৱে কৈছে সকলো পৰম্পৰা এৰিবও নালাগে আৰু সকলো পৰম্পৰা ধৰি থাকিবও নালাগে যিবিলাক পৰম্পৰাত বাস্তৱতা আছে যিবিলাক পৰম্পৰাত শাস্ত্ৰসন্মত দিশ আছে যিবিলাক পৰম্পৰাত দৰ্শন আছে আৰু যিবিলাক পৰম্পৰাত বিজ্ঞান আছে ই শাশ্বত পৰম্পৰা পৃথিৱী থকালৈকে মানুহ জাতি থকালৈকে সেই পৰম্পৰা আমি মানি চলিব লাগিব কিন্তু যিবিলাক পৰম্পৰাত এইকেইটা নাই সেইবোৰ পৰম্পৰা আমি এৰিব লাগিব কিন্তু আজি আমাৰ কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৰৈ কৰ্ম ধৰ্ম পূৰ্বপুৰুষ আচাৰ আমাৰ ভাগৱতত উল্লেখ আছে একাদশ স্কন্ধত কিছুমান অজ্ঞানী মানুহে শাস্ত্ৰই কি কৈছে বিচাৰ নকৰে আপুনি মোক সুধিব নালাগে ময়ো আপোনাক সুধিব নালাগে আপোনাৰ অভিমতো মোৰ কাৰণে গ্ৰহণযোগ্য নহ'ব পাৰে মোৰ অভিমতো আপোনাৰ কাৰণে গ্ৰহণযোগ্য নহ'ব পাৰে গতিকে আপোনালোকে সমাজত কেতিয়াও নিজা অভিমত সমাজত প্ৰতিষ্ঠা কৰিবলৈ যোৱাটো উচিত নহয় যাব পাৰিব কিন্তু ঈশ্বৰৰ ওচৰত আপুনি দুখী হৈ যাব গতিকে আমাৰ অভিমতটো কি হ'ব লাগিব মহাপুৰুষৰ অভিমত বেদৰ অভিমত মহাপুৰুষ দুজনাই কৃষ্ণই শংকৰৰূপে আহি জগতবাসীৰ কাৰণে শংকৰদেৱে অকল অসমত যদিও আৱিৰ্ভাৱ হৈছে অসমৰ কাৰণে কোনো জাতি জনগোষ্ঠীৰ কাৰণে কোনো বিশেষ সম্প্ৰদায়ৰ কাৰণে এই ভাগৱত ধৰ্ম প্ৰচাৰ কৰি থৈ যোৱা নাই এই ভাগৱত ধৰ্ম প্ৰচাৰ কৰিছে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ তৰিবৰ কাৰণে সেইকাৰণে শংকৰদেৱে ভাগৱতৰ মাজেদি বিশ্ববাসীক আহ্বান কৰিছে উবা নৰলোক হৰি ভজিব উবা অসমৰ মানুহ উবা সংঘৰ মানুহ অনা সংঘৰ মানুহ বামুণীয়া মানুহ কীৰ্তনীয়া মানুহ সত্ৰৰ মানুহ সমাজৰ মানুহ বুলি কোৱা নাই বিশ্বৰ মানৱক উদ্দেশ্যে তেওঁ বিশ্বজনীন মত প্ৰকাশ কৰি থৈ গৈছে মনত ৰাখিব সাৰ্বজনীন সনাতন গতিকে শংকৰদেৱৰ দৰ্শন অধ্যয়ন কৰি মহাত্মা গান্ধীয়ে মন্তব্য কৰিছে what Shankardev was alone able to do nowadays the whole army of the English knowing people cannot do বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল শংকৰদেৱে বিশ্ব জীৱশ্ৰেষ্ঠ মানৱ তৰিবৰ কাৰণে যিমানবিলাক অৱদান দি থৈ গৈছে কোনো গুৰুৱে দিব পৰা নাই আৰু সেইজন গুৰু ক'ত জন্মগ্ৰহণ কৰিছে অসম মাটিৰ বুকুত যাৰ কাৰণে মহামানৱ মহাত্মা গান্ধীয়ে অসমবাসীক ভূয়সী প্ৰশংসা কৰিছে কি বুলি আছাম ইজ ইনডিড ফৰ্চুনেট
for Shankardeva has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰা মানস কৰি আহিছিলোঁ শংকৰদেৱে 500 বছৰ পূৰ্বতেই সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি আমি গুৰুজনাৰ দৰ্শন সঠিকভাৱে অধ্যয়ন কৰিব নোৱাৰাৰ কাৰণে আমাৰ মাজতে আজি ঐক্য সম্প্ৰীতি মিলা প্ৰীতিৰ অভাৱ আছে। এয়া আমাৰ কাৰণে দুৰ্ভাগ্য। মই ভাবোঁ যে এনেধৰণে যদি আমি ভাগৱত চৰ্চা কৰোঁ আমাৰ মাজৰ বৈষম্যবিলাক, আমাৰ ভাৱৰ সংকীৰ্ণতা, আমাৰ অন্ধবিশ্বাস, আমাৰ কুসংস্কাৰবিলাক আপোনা আপুনি আঁতৰি যাব। আনে বলেৰে আঁতৰ কৰিব নোৱাৰে, নিজে আঁতৰি যাব। আপুনি মলি কাপোৰখনত মাত্ৰ চাবোন চাৰ্ফ দিবলৈ যত্ন কৰক। মলি আঁতৰ হ'ব বুলি ক'ব নালাগে। চাবোন চাৰ্ফ ব্যৱহাৰ কৰাৰ লগে লগে মলি যেনেকৈ আঁতৰ হৈ যাব, ভাগৱত চৰ্চা কৰাৰ লগে লগে আমাৰ পূৰ্বৰ সংকীৰ্ণতা, পূৰ্বৰ অন্ধবিশ্বাস, পূৰ্বৰ কুপৰম্পৰাবিলাক আমাৰ মনৰ পৰা আপোনা আপুনি আপুনি ভাগৱতক সোধক কি কৰিব লাগে। আপুনি যি পৰ্যন্ত আইনাখন নাচাব সেই পৰ্যন্ত আপুনি ক'ব নোৱাৰিব আগতকৈ বগাই হৈছেনে, ক'লাই হৈছেনে, শকতে হৈছেনে, ক্ষীণাইছেনে, আপোনাৰ গালত কিবা স্পট পৰিছে নেকি, আপুনি আইনা নোচোৱা পৰ্যন্ত ক'ব নোৱাৰিব। গুৰুজনে উপমা দিছে, তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। দৰ্পণ মানে আইনা। আইনা চালে আমি নিজৰ প্ৰতিবিম্বটোৰ কথা, আমাৰ নিজৰ চেহেৰাটোৰ কথা আমি ক'ব পাৰোঁ। আগতকৈ বগাই হৈছোঁ নে, ক'লাই হৈছোঁ নে, শকতে হৈছোঁ নে, ক্ষীণাইছোঁ নে, গালত কিবা স্পট পৰিছে নেকি, আইনাখন চোৱাৰ লগে লগে আমি যেনেকৈ ক'ব পাৰোঁ, ভাগৱত শুনাৰ লগে লগে আমাৰ জীৱনশৈলীৰ কথা, আমাৰ মনৰ কথা আমি ক'ব পাৰোঁ। আপোনালোক কেতিয়াও মনৰ দাস নহ'ব। মনৰ দাস হ'লে আপুনি শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰিব। এয়া ভাগৱতৰ অভিমত, আমাৰ মহাপুৰুষৰ অভিমত। আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ৰাতিপুৱা শুই উঠি গা পা ধুই গুৰু সেৱা নকৰা পৰ্যন্ত, ঈশ্বৰৰ নাম এটা লৈ মনটো মানে শুদ্ধ নকৰা পৰ্যন্ত আমি দেহ ৰক্ষাৰ কাৰণে আহাৰ গ্ৰহণ কৰিব নালাগে। প্ৰথমতে বিষ্ণু যজ্ঞ, তাৰপিছতহে ভূত যজ্ঞ। বিষ্ণু যজ্ঞ মানে ঈশ্বৰ উপাসনা কৰি লোৱাৰ পিছতহে পঞ্চভূতৰ দেহটো ৰাখিবৰ কাৰণে খোৱা বোৱা কৰিব লাগে। আমাৰ আজি বহুত কোৱালিফাইড মানুহ, বহুত জনা বুজা মানুহে মনৰ অধীন হৈ পেলাই কি বুলি কয়, হেৰা মোৰ বুজিছনে আৰু অভ্যাস এটা আছে নহয়, কি ৰাতিপুৱা শুই উঠি মুখখন ধুই লাল চাহ একাপ নাখালে, শুকান ৰুটি এটা লগত নাখালে, চেদা পালি নাখালে, তামোল এখন নাখালে, জলপান কেইটামান নাখালে, মোৰ পিছৰ কামখিনিলৈ আগবাঢ়িব নোৱাৰোঁ। এইটো যদি কাৰোবাৰ অভ্যাস আছে আজি ইয়াতে এৰিব দেই। এইটো অভ্যাস মনৰ দাস। মনৰ কবলত পৰি চলা মানুহৰ সংখ্যা আমাৰ সমাজত এতিয়া বেছি হৈ আছে। ভাগৱতে কি বুলি কৈছে, মনে পাব কৰে যায় লাগয় জীৱত, সেইকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি মনৰ কবলত পৰি পেলাই কৰ্ম কৰাৰ কাৰণে বহুত উঠি অহা ডেকা গাভৰু আমাৰ মাজৰ পৰা আগতীয়াকৈ গুচি গৈছে। কাৰণ তেওঁলোকে মনক সংযম কৰিব পৰা জেগালৈ নাহে, ভাগৱত শুনিবলৈ নাহে, ভাগৱতৰ দৰ্শন নাজানে। মনৰ কবলত পৰি নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়ালৈ গৈছে, যাৰ কাৰণে দেহত অসুস্থতাই বেমাৰ আজাৰে বান হৈছে আৰু আগতীয়াকৈ গুচি যাব লগা আছে। এতিয়া আপোনালোকে ভাগৱত শুনাৰ পৰিৱেশ সৃষ্টি কৰক। বাপজনৰ দৰে প্ৰত্যেকখন ঘৰতে, প্ৰত্যেকটো নামঘৰতে আপোনালোকে ডেকা গাভৰু শিক্ষিত ল'ৰা ছোৱালীবিলাকক আনি ভাগৱত চৰ্চা কৰাবৰ কাৰণে তেওঁলোকক দায়িত্ব দিয়ক। অহা দেওবাৰে গধূলা যাদৱে প্ৰথম স্কন্ধ ভাগৱতৰ প্ৰথম অধ্যায় পঢ়িব, মাধৱে অৰ্থ ভাঙিব। পিছৰ সপ্তাহত কল্পনাই পঢ়িব, মাধৱীয়ে ভাঙিব। ডেকা ল'ৰা গাভৰু ছোৱালী বুলি শাস্ত্ৰ পঢ়িবলৈ নিদিয়াকৈ নাথাকিব। আমাৰ শাস্ত্ৰ পঢ়াত অধ্যয়ন কৰা ডেকা গাভৰু, মতা মাইকী, বোৱাৰী জীয়াৰী, শৰণীয়া অশৰণীয়া, দাড়ি থকা দাড়ি নথকাৰ বিভাজন নাই দেই।
দাড়ি থকা ল'ৰাটোকো ভাগৱত পঢ়িব দিয়ক সি এমাহ পঢ়াৰ পিছত নিজে দাড়ি কাটিবলৈ বাধ্য হৈ যাব অশৰণীয়া ল'ৰাটোকো পঢ়িব দিয়ক সি নিজে নিজে শৰণ লৈ ভাগৱত পঢ়িবলৈ আগবাঢ়ি যাব আমাৰ নাৰায়ণপুৰত তেনেকুৱা এটা বাস্তৱ কাহিনী আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যোৱা বছৰ ৰূপালী জয়ন্তী উদযাপন কৰিছে মানে শ্ৰী শ্ৰী ফুলনি থান তাত যেতিয়া যিবোৰ ডেকা ল'ৰা তিনিআলিটোত থানলৈ সোমাই যোৱা তিনিআলিটোত গধূলা মানুহ যাব নোৱাৰে বাই ভনী লৈ ডেকা ল'ৰাবিলাক এনেকুৱা সুৰামত্ত হৈ থাকে এনেকুৱা অশ্লীল বাক্য কয় যে নিজৰ পৰিয়াল লৈ যাব নোৱাৰা অৱস্থা কিন্তু ঈশ্বৰৰ কৃপা আমাৰ সেই মানে থানত ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান পাতিবৰ কাৰণে কেইজনমান বিশেষ ব্যক্তিয়ে চিন্তা কৰি ভাগৱত পাঠ আৰু ব্যাখ্যা আৰম্ভ কৰিলে আমি জন্মলগ্নৰ পৰাই জড়িত তেতিয়া আমাক বহুতে কৈছিলে আপোনালোকে সেই মানে ফুলনি থানত ভাগৱত পঢ়ি কি কৰিবহে কি সংস্কাৰ কৰিব কিন্তু কেইটামান বছৰ চৰ্চা কৰাৰ পিছত যিবিলাক ডেকা ল'ৰাই বাপসকলক দেখিলে বাপ আহিছে কোনফালে উপহাস্য কৰিছিলে সেইবিলাক ডেকা ল'ৰাই কৃষ্ণ বাপ আহিছে বুলি ক'ব লাগে দাড়ি থকা ল'ৰা দাড়ি কাটি সত্ৰত শৰণ লৈ ভাগৱত পঢ়িবলৈ আগবাঢ়ি আহিব গতিকে আপোনালোকে পৰিৱেশ দিব লাগিব মনত ৰাখিব ভাগৱত লুটিয়াই থাকিলেই নহ'ব ভাগৱতে কোৱা কথাবিলাক আমি তৃণমূল ঘৰখন পৰিয়াল সমাজত আমি যাতে প্ৰৱৰ্তন কৰিব পাৰোঁ আপুনি ধন টকা পইচা শিক্ষাত আগবাঢ়ি গ'লেই ঘৰখন বা পৰিয়াল বা সমাজখন আগবাঢ়িছে বুলি ক'ব নোৱাৰে গুৰুজনে কৈছে যেতিয়ালৈকে পুথিগত ডিগ্ৰী পাৰ্থিৱ ধন আৰু শিক্ষাৰ লগত আধ্যাত্মিক আৰু নৈতিক শিক্ষা যেতিয়ালৈকে আপুনি দিব নোৱাৰিব তেতিয়ালৈকে 100 বছৰ ভোগ কৰিবলৈ নাপাব আমাৰ বহুতে 100 বছৰ ভোগ নকৰাকৈ গুচি গৈছে কাৰণ ভাগৱতৰ সদাচাৰখিনি তেওঁলোকে নাজানে আৰু নামানে ভাগৱতত 8 প্ৰকাৰ সদাচাৰৰ কথা কৈছে কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই 8 প্ৰকাৰ সদাচাৰ যিখিনিয়ে মানিব শৰীৰ সুস্থ হৈ থাকিব কমনীয়তা বৃদ্ধি হ'ব পৰমায়ু বাঢ়িব মন আনন্দত থাকিব যে আনন্দ দূৰৰ কথা শংকৰ মাধৱৰ দিনত কেইবাগৰাকীও আটা পুৰুষে তেওঁলোকৰ পৰাই ভাগৱত শুনিছিলে ব্যাখ্যা শুনিছিলে কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল গুৰুতকৈ শিষ্ট জ্ঞান খুচৰি খুচৰি লয় জ্ঞান নজনা কথাবিলাক শিকি ল'লে শংকৰ মাধৱৰ পৰা শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে তেওঁলোকৰ পৰা শিক্ষা লোৱা আমাৰ বৰনাৰায়ণপুৰত জন্মগ্ৰহণ কৰা বদলা এটা 130 বছৰ ৰামৰাম আটা 140 বছৰ মথুৰাদা খাটাই 151 বছৰলৈকে আয়ু বঢ়াই দিলে ক'ৰ পৰা পালে ভগৱানে দিয়া বয়স 100 বছৰে আছিলে মনুষ্যৰ আয়ুসত বৰিষ সংখ্যা উপৰঞ্চি বয়সবিলাক ক'ৰ পৰা পালে যিবিলাকে ভাগৱতৰ দৰ্শন নাজানে অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ কৰিব তেওঁলোকে 100 বছৰ ভোগ নকৰাকৈ আঁতৰি যাব লাগিব আৰু তেওঁলোকৰ পৰা আয়ুস কাটি নি নিয়ম মনাবিলাকক মানে যোগ দিব এই সত্যতাটো আপুনি বেলেগত বিচাৰি যাব নালাগে আপোনাৰ বেতবাৰী 2 নম্বৰ কোঁৱৰ গাঁৱতে এবাৰ আপোনালোকে অন্তৰ্দৃষ্টিৰে চাওক আপোনালোকৰ গাঁওখনত আটাইতকৈ বেছি বয়স পোৱা মতা মানুহ কোন আছে আৰু আটাইতকৈ বেছি বয়স পোৱা মাইকী মানুহ কোন আছে আপুনি এবাৰ অন্তৰ্দৃষ্টিৰে চালেই গম পাব সেইজন মতা মানুহৰে আয়ুস বাঢ়িব যিজন নীতি সদাচাৰ থাকিব ঈশ্বৰৰ প্ৰতি ভক্তি থাকিব সেইগৰাকী মাইকী মানুহে আয়ুস বঢ়াব পাৰিব যিগৰাকী আই নীতি সদাচাৰী আৰু ঈশ্বৰৰ প্ৰতি ভক্তি থাকিব ঈশ্বৰৰ প্ৰতি ভক্তিবিহীন কোনো জীৱই আয়ুস বৃদ্ধি কৰিব নোৱাৰে মনত ৰাখিব দেই গতিকে সদাচাৰবিহীন কোনো জীৱই সুস্থ কৰি ৰাখিব নোৱাৰিব ভাগৱতে কৈছে মনে পাপ কৰে যাই লাগয় জীৱত সেইকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত মনৰ কবলত পৰি যিবিলাক মানুহে কৰ্ম কৰি থাকিব সি শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰিব তাৰ শৰীৰত বিকাৰ হ'বই কাৰণ তেওঁ মনৰ অধীন হৈ নাখাবলগীয়া খাইছে আমাৰ আজি বহুতৰে এটা বিশ্বাস আছে জনবিশ্বাস আছে লোকবিশ্বাস আছে পৰম্পৰা বিশ্বাস আছে কি ল'ৰা ছোৱালীক যদি মাছ মাংস ডিম নোখোৱাওঁ কেনেকৈ পঢ়া শুনাত আগবাঢ়ি যাব
কেনেকৈ তেওঁলোকৰ গাত শক্তি হ'ব, কেনেকৈ তেওঁলোক মানে সুস্থ মনৰ মানুহ হ'ব পাৰিব? নাই নাই, মাছ মাংস ডিম খোৱাবই লাগিব। কিন্তু আমাৰ আন্তঃৰাষ্ট্ৰীয় এটা বিজ্ঞান সন্থাই কৈছে, what protein you will get from fish and flesh, you will get more protein from homemade ghee and vegetables. আপুনি মাছ মাংস খাই যিটো প্ৰটিন শৰীৰত পাব, তাতকৈ বহু বেছি প্ৰটিন পাব ঘৰত বনোৱা ঘিউৰ শাক পাচলি খালে। ফিছ এণ্ড ফ্লেছ স্প্ৰেড ডিজিজ অনলি। মাছ মাংসই আমাৰ শৰীৰলৈ বেমাৰৰ বীজাণু কঢ়িয়াই আনে। আপোনাক মই 7 দিন সময় দিছোঁ, আপোনালোকে এই তথ্যটো প্ৰমাণ চাওক। 7 দিন আপোনালোকে একেৰাহে পুৱা দুপৰীয়া গধূলি মাছ মাংস ডিম নিজেও খাই থাকক, ল'ৰা ছোৱালীকো খুৱাই থাকক। 7 দিনৰ পিছত আপুনি দেহৰ খবৰ ল'ব, গম পাই যাব। বদ হজম, গেছ, বিষ, বিভিন্ন ৰোগে আপোনাৰ শৰীৰলৈ নামি আহিব। প্ৰকৃতি জগতলৈ চালে আমি তাৰ তথ্য পাওঁ। বাঘ, সিংহ, মাংসহাৰী, হাতী তৃণভোজী। আয়ুস কাৰ বেছি, ধৈৰ্য কাৰ বেছি? যদি তৃণভোজী হাতীৰ যদি আয়ুস বেছি হয়, ধৈৰ্য বেছি হয়, আৰু মাংসহাৰী বাঘ সিংহৰ যদি ধৈৰ্য কম হয়, আয়ুস কম হয়, আমাৰ ক্ষেত্ৰত প্ৰযোজ্য জানো নহ'ব? নিশ্চয় হ'ব, মাত্ৰ আমি তুলনা কৰি চাব লাগিব, বিচাৰ কৰি চাব লাগিব। সেইকাৰণে মই বিভিন্ন ঠাইত ব্যাখ্যা প্ৰসংগত বাকসকললৈ মোৰ এটা মনৰ ভাৱৰ কথা মই প্ৰকাশ কৰিছোঁ। সেইটো মোৰ ভাৱ নহয়, গীতা ভাগৱতৰ ভাৱ। যে আমি কোনোবাই যদি আজি তাৰিখলৈকে খাই আছে, কালিলৈ পৰা এৰি দিব লাগে বুলি মই নকওঁ। মই মাত্ৰ এটা ক'ম কি, আপোনালোকে খাওঁতে মাত্ৰ ভগৱানক ক'ব, প্ৰভু এৰিব পাৰিলে ভাল হয়, প্ৰভু এৰিব পাৰিলে ভাল হয়। খাইছে আৰু মনৰ লোভত বা এটা অভ্যাসৰ কাৰণে, কিন্তু খাওঁতে সেই কথাটো আপুনি ভগৱানক জনাব। ভগৱান সকলোৰে হৃদয় আছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে আছোঁ? যদৃশিক ভাৱনা জৈছ সিদ্ধি ভৱতী তদৃশিক। যোনে যেনেকৈ ভাবে তেওঁ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছোঁ। কি ৰূপত আছোঁ? 3টা গুণত আছোঁ। ব্ৰহ্ম, পৰমাত্মা, ভগৱন্ত, একে তত্ত্ব, একৰেখে 3 নাম, লক্ষণ ভেদত। 3টা গুণৰ নাম লৈ আমাৰ প্ৰত্যেকৰ হৃদয়তে ভগৱান অৱস্থান কৰি আছে। ব্ৰহ্মৰূপে চৈতন্য কৰি ৰাখিছে। আপুনি দূৰ টোপনি গ'লেও আপুনি জীয়াই থাকে। এজন টোপনি যোৱা মানুহে গম পায় নেকি মই জীয়াই আছোঁ নে মৰিলোঁ? নাপায়। তৎসত্ত্বেও আপোনাক জীয়াই ৰাখিছে কোনে? ব্ৰহ্মশক্তিয়ে। সাৰ পোৱাৰ লগে লগে চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খায়, হাতেৰে কৰে, ভৰিয়ে যায়। ইন্দ্ৰিয়বিলাকক সচেতন কৰি ৰাখিছে কোনে? পৰমাত্মাই। আৰু ভগৱন্তৰ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকীক কৰ্মফল দিবৰ কাৰণে হৃদয়ত অৱস্থান কৰি আছে। যথা কৰ্ম তথা ফল। গতিকে আপুনি ভাৱটো তেওঁক জনাই দিয়ক। কম সময়ৰ ভিতৰতে আপোনালোকক সেই লোভৰ পৰা ভগৱন্তই মুক্ত কৰি দিব। তাকে নকৰি যদি একেবাৰে যোৱা সময়লৈকে, আমাৰ বহুত বুঢ়া বুঢ়ী লোক যাবৰ সময়ত ল'ৰা ছোৱালীয়ে সোধে, দেউতা কি খাব মন গৈছে? যাবৰ সময়ত আৰু দেই, মা কি খাব মন গৈছে? কোনোবাই কয় বোপাই হাঁহৰ মাংস, পাৰ মাংস, খাচী মাংস, যাৰ যেনেকুৱা অভিৰুচি। গতিকে যাবৰ সময়লৈকে যদি আপুনি সেই ভাৱটো লৈ গৈছে, তেতিয়া আপোনাৰ জীৱ ক'লৈ যাব? অৰ্জুনক কৈছে, জং জং অপি স্মৰণ ভাৱং তেজতি অন্তে কলে বৰম তম তমেব ইতি কন্তি সদাত ভাৱ ভাবিত। তোমাক মানুহৰ জন্ম দিছিলোঁ প্ৰাণী হিংসাৰ পৰা নিজক মুক্ত কৰি মোৰ ঠাইলৈ নিৰ্মল হৈ আহিবৰ কাৰণে। তুমি কিন্তু প্ৰাণী হিংসা ধৰ্ম এৰিব নোৱাৰিলা, হয়নে? আপুনি বিভিন্ন প্ৰাণীক আপুনি হিংসা কৰিছে, হয়নে? যিটোজনে প্ৰাণীৰ দ্ৰোহক আচৰে কাটি মাৰি আপোনাৰো প্ৰাণ তৃপ্তি কৰে, মৰিয়া নৰক ভঞ্জে অসুৰ জুনি পায়, পাছে ব্যাঘ্ৰ সৰ্প হুয়া ফুৰে মাৰি। আপুনি খাই থাকিব পাৰিব, কিন্তু আপোনাৰ জীৱনটো ক'লৈ যাবগৈ লাগিব? বাঘ সিংহৰ ঠাইলৈ। মানুহৰ জন্ম দিছিলে আপুনি সংস্কাৰ হ'বৰ কাৰণে, কিন্তু আপুনি বুজি নাপায়, বেদৰ কথা নাজানি আপুনি ইন্দ্ৰিয় তৃপ্তি দেহৰ কাৰণে আপুনি আবদ্ধ হৈ গ'ল। দেহটো আজি আছে কাইলৈ নাই, আৰু ঘিউ মৌ খাই থাকক। আপুনি কেতিয়াও চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে।
ঘিউ মৌ মাছ মাংসই আপোনাৰ শৰীৰ সুস্থ কৰি ৰাখিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। সেইকাৰণে বাইবেলত কৈছে মেৰি হাৰ্ট doeth good like a medicine, a broken heart dried about. যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বঢ়াই দিব, পৰমায়ুস বঢ়াই দিব, মন আনন্দত ৰাখিব। আৰু যাৰ মনটো দুখ বেদনাত থাকিব সি আৰু ঘিউ মৌ খাব, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। সেইকাৰণে কপিলে কৈছে মা তুমি জীয়া মানুহৰ দৰে থাকিবলৈ শিকিবা। আমাৰ সমাজত এতিয়া মৰা মানুহৰ সংখ্যা বেছি। কোনবিলাক মৰা মানুহ? কপিলে কৈছে নিজে অৱতাৰী হৈ সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ জীৱন্ততে মৰা সিটো অধম পামৰ। আজিৰ দৰে সাধুৰ সংগত আহি মনত আনন্দ লগা কথা যি নুশুনে সি মনত বেয়া লগা কথাই শুনিব লাগিব। দুটাই বস্তু, এটা ভাল এটা বেয়া। যাৰ মনটো জীয়াই থাকোঁতে বেয়া লাগি থাকে, দুখ বেদনা থাকে, সি মৰিলে অধোগতি যাব, সি সৎগতি নাপায়। জীৱৰ মৃত্যু নাই, গতি আছে, হয় অধোগতি নহয় উদ্ধগতি। যাৰ মনটো আনন্দত থাকিব সি জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সৎগতি পাব। এই তথ্য ভাগৱতে দি আছে, এই জীৱনশৈলী নিদৰ্শন ভাগৱতে দি আছে। এই কথাখিনি যাতে আমাৰ নিজৰ লগতে তৃণমূল পৰিয়াল সমীপৱৰ্তী সমাজখনক যাতে আমি ভাগৱতৰ আদৰ্শৰে আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে অকণমান ত্যাগ কৰিব। কেনেকৈ? কায়িকভাৱে, মানসিকভাৱে, বৌদ্ধিকভাৱে, আৰ্থিকভাৱে। এইকেইটা পৰম অৱদান দেই ভগৱানে আপোনালোকলৈ দি পঠিয়াইছে। কায়িক, মানসিক, বৌদ্ধিক, আৰ্থিক। আপুনি দেহটো প্ৰয়োগ কৰিব ভাল কামৰ কাৰণে, মনেৰে চিন্তা কৰিব, বুদ্ধি খটুৱাব, আৰু ভগৱানে দিয়া অৰ্থ দৰকাৰ হ'লে 2 টকা খৰচ কৰিব। আপুনি 2 হাতেহে কৰিব, ভগৱানে কৈছে মই 4 হাতে দিম। তুমি যেতিয়া মোৰ কামৰ কাৰণে দিছা, গঠনমুখী কামৰ কাৰণে, গঠনমুখী কামবিলাক কৃষ্ণ কৰ্ম, ভাঙোনমুখী কামবিলাক অসুৰৰ কৰ্ম। আপোনাক দিয়া বুদ্ধি, জ্ঞান, ধন, ঐশ্বৰ্যই আপুনি সদায় গঠনমুখী কামত ব্যৱহাৰ কৰিবলৈ শিকিব, তেতিয়া ভগৱানে দি থাকিব। যদদাতি চব প্ৰাপ্তি। আপুনি নিজৰ সুখৰ কাৰণে, নিজৰ আনন্দৰ কাৰণে আনক অনিষ্ট কৰিবলৈ নাযাব। আজি আমাৰ বহু মানুহে নিজৰ সুখৰ কাৰণে আনক দুখ দিবলৈ কুণ্ঠাবোধ নকৰে। সেইটো স্বভাৱ আছে যদি আজি ইয়াতে এৰিব দেই। এজন দাৰ্শনিক পণ্ডিতে কৈছে উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট। আমি গছজোপাৰ ফলকেইটা সংগ্ৰহ কৰিবৰ কাৰণে তাৰ গুৰিটো কাটিব নালাগে। উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট। In order to perfect human society, it is not necessary for us to destroy the family or the nation. আমি এখন সমাজ গঢ়িবৰ কাৰণে, নিজৰ পৰিয়ালটো সুখত ৰাখিবৰ কাৰণে, নিজক সুখত ৰাখিবৰ কাৰণে আনক যাতে অনিষ্ট কৰিব লগা কৰিব পাৰিব, কিন্তু আপুনি ফল ভোগ কৰিব, ফল ভোগ কৰিব। এই তথ্য ভাগৱতে দি আছে। ইয়াৰ পৰৱৰ্তী কথাই আমাক কি কৈছে আমি পদবন্ধে আলোচনা কৰি, আৰু পদবন্ধ আলোচনাত কিবা সংশয় থাকিলে আপোনালোকে প্ৰশ্ন কৰি সংশয় দিব। কৃষ্ণ।